জুবিন গাৰ্গৰ মেকআপ আৰ্টিষ্ট মানস কলিতাৰ বাসগৃহত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মেকআপ আৰ্টিষ্ট মানস কলিতাই নিজা বাসগৃহত আয়োজন কৰিলে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। ভকত বৈষ্ণৱৰ উপস্থিতি নাম প্ৰসংগ কৰি শিল্পীগৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰিলে মানস কলিতাই। টিংখাং সমষ্টি ৰাজগড় মহখোৱা নিবাসী মানসে জুবিন গাৰ্গৰ সৈতে বহু বছৰ ধৰি কাম কৰিছিল। 2017 চনত প্ৰথম চিনাকি হৈছিল জুবিন গাৰ্গৰ সৈতে। তাৰ পিছত তেওঁ জুবিনৰ বিভিন্ন ছবি, সংগীত, ভিডিঅ' আৰু লাইভ অনুষ্ঠানত মেকআপ আৰ্টিষ্ট হিচাপে কাম কৰে। কাঞ্চনজংঘাৰ পৰা আৰম্ভ কৰি চিকাৰ, ৰঘুপতি আদি ছবিত জুবিন গাৰ্গৰ সৈতে কাম কৰিছে মানস কলিতাই। শেষবাৰৰ বাবে মানস কলিতাই জুবিন গাৰ্গৰ সৈতে শিৱসাগৰত অনুষ্ঠিত নিশিঘণ্টা সংগীত ভিডিঅ'ত কাম কৰিছিল। 2022 চনত মানস কলিতাৰ বাসগৃহলৈও আহিছিল জুবিন। জুবিন গাৰ্গৰ মৃত্যুতে গভীৰ শোক প্ৰকাশ কৰি মানস কলিতাই তেওঁৰ আত্মাৰ শান্তি কামনা কৰিছে। আজি আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন কৰিছে। আনহাতে আদ্যশ্ৰাদ্ধস্থলীৰ পৰাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে মানস কলিতাই। চূড়ান্ত অৱহেলাৰ বাবে জুবিন গাৰ্গে মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ তুলিলে মানস কলিতা আৰু জুবিন ফেন ক্লাবৰ সদস্যই। মোৰ নিজৰ দাদা নিচিনা বহুত ভাল আছিলে, মই কৈছোঁ। তো আমাৰ ঘৰখনৰ লগত এটা সম্বন্ধ আছিলে। সেই দাদাৰ আত্মাই যাতে শান্তি পায় সেয়ে মোৰ ঘৰত এভাগী নাম প্ৰসংগ কৰিছোঁ, এটা অনুষ্ঠান ৰখা হৈছে। আৰু ইয়াৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে দাদাক প্ৰয়োজন ন্যায় যাতে সোনকালে আমাক দিয়ে। মই জুবিন দাক লগ পাইছিলোঁ 18 চনত। 18 চনত মই প্ৰথম তাতে মেকআপৰ কাৰণে গৈছিলোঁ। যাওঁতে প্ৰথম আৰু আচলতে চান্স পাইছিলোঁ জুবিন দাৰ চিনেমা এখনতে, পিয়াৰ পিয়খনৰ মই লাষ্টৰ গান এটাৰ কাম কৰিছিলোঁ। তাৰপাছত যেতিয়া তেওঁৰ লগত মোৰ ভাল চিনাকি হ'ল, কাম ভাল পালে, তাৰপিছত নেক্সট মোক কাঞ্চনজংঘাখনৰ কাৰণে মাতিছিলে। তাৰপৰা মই কাঞ্চনজংঘাৰ কাম কৰিলোঁ। তেতিয়াৰ পৰাই তেওঁৰ লগত একেবাৰে ঘৰুৱা এটা সম্বন্ধ। কাঞ্চনজংঘা আণ্ডাৰৱৰ্ল্ডতো কৰিছোঁ অকণমান। তাৰপিছত লাষ্ট কাম কৰিছোঁ চিকাৰখনত। মাজত মিউজিক ভিডিঅ' কৰিছোঁ বহুতখিনি, মাইল কামটো কৰিছোঁ কেইবাটাও মিউজিক ভিডিঅ'। বিষয় এতিয়া সমগ্ৰ অসমৰ লগতে বিশ্বৰ দুখৰ এটা বিষয় আমাৰ যিটো দিন আছিলে 19 ছেপ্টেম্বৰ, অভিভপ্ত এটা দিন বুলি আমি আচলতে স্বীকাৰ কৰি লৈছোঁ। বিশ্ববৰেণ্য এজন শিল্পী অসমৰ হিয়াৰ আমঠু জুবিন দা। মই তেখেতৰ লগত ভাইটি মানসৰ লগতো বহুতবাৰ লগ পাইছোঁ। কাঞ্চনজংঘা শ্বুটিঙৰ সময়তো তেজপুৰত লগ পাইছিলোঁ। খুব সুন্দৰ আছিলে, সহজ সৰল এজন শিশুসুলভ এজন মনৰ অধিকাৰী আছিলে। ভাত খাই যাবি, ভাত খালি নাই, মাংস পালি নাই, মাছ চাতে হ'লেও খাই যাবি, এনেকুৱা কথা কিছুমান কোৱা এজন ব্যক্তি আছিলে। যেতিয়া আমি জোনালী ষ্টুডিঅ'লৈ গৈছোঁ, 8-9 বাৰ মই তেখেতৰ লগত ষ্টুডিঅ'ত লগ পাইছোঁ, মানে ফেন ক্লাবৰ হৈ গৈছোঁ আমি। তাৰপিছত আমি খাৰঘুলি ষ্টুডিঅ'ত থাকোঁতেও তেখেতৰ লগত গৈছোঁ। প্ৰতিটো কথা ইমান সুন্দৰভাৱে কয় যে কিহত আহিছ, কিহত যাবি, ৰাতি ভালকৈ যাবি, উৎপাত কৰি নাযাবি, গুৱাহাটীখন বহুত বেলেগ, উৎপাত কৰি নাযাবি, গাড়ী চলালে ভাল খাই যাবি, মদ খাই নাযাবি, উদ্ভণ্ডালি নকৰিবি, উৎপাত কেতিয়াও নকৰিবি। বিহু মেলাত আহিলেও 2022 চনত ৰাজগড় অঞ্চলত ৰঙালী বিহু মেলাত তেখেত আহিছিলে। ইয়াত ভাতৃপতি মানসৰ ঘৰত তেখেতে পদধূলা পেলাই থৈ গৈছে, তাতো আমাক লগ পাইছে। খুব সুন্দৰভাৱে আছিলে। আজি তেখেতৰ মৃত্যু আমি 2 মাহমানৰ আগত মই তেখেতক গুৱাহাটীত ষ্টুডিঅ'ত জোনালী ষ্টুডিঅ'ত লগ পাইছোঁ। আমি তাতে ভাত পানী একেলগে খাইছিলোঁ গোটেই ৰাতি 2-2:30 বজাত। খুব ধুনীয়াকৈ কাম কৰিছিলে, আমাৰ ৰৈ বিনালে কথা কৈছিলে। আৰু তেখেতৰ গানৰ ঢেৰ প্ৰজেক্ট আছিলে, ঢেৰ আশা আছিলে, বহুত আশা মনত থাকি গ'ল। ষ্টুডিঅ'ত সোমালে মানে আমি গম পাওঁ, নিজৰ চকুৰে যেতিয়া দেখি আহিছোঁ এইখিনি কথা ক'ব পাৰোঁ ব্যক্তিগতভাৱে। আৰু খুব সুন্দৰ, মানে প্ৰতিটো কথা আমাক সুকিয়াই দিয়ে যে কেনেকৈ কি কৰিবি, কেনেকৈ কি নকৰিবি, সমাজখনত কেনেকৈ তহঁতি আগবাঢ়ি যাব লাগিব। ফেন ক্লাবৰ ল'ৰা হৈ কিনে তহঁতি যে অকল ফেন ক্লাবৰ জুবিনদাৰ ফেন ক্লাবৰ ল'ৰা হৈ উদ্ভণ্ডালি কৰিবি, এনেকুৱা কোনো কথা নহয়। সদায় সমাজখনৰ কাৰণে চিন্তা কৰি যাবি, শিক্ষা প্ৰজন্ম কেনেকৈ আগবাঢ়ি আহে, সংগীত জগতখন কেনেকৈ আগবাঢ়ি থাকিব পাৰে, কি অনুষ্ঠান পাতিব পাৰ, তহঁতি সেই কথাখিনি সদায় চিন্তা কৰি যাবি। দাদাই সদায় সেই ভাল মনে, সেই চিন্তাৰ গৰাকী আজিও যে আমাৰ মাজত জীয়াই থাকিব, চিৰদিন জীয়াই থাকিব, তেওঁক আমি জীয়াই ৰাখিম, সেয়া প্ৰতিশ্ৰুতি দিছোঁ।